হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 ম্যাথমেটিক্সৰ অনুশীলনী 1.22 আলোচনা কৰিম। কিন্তু আমি এক্সাৰসাইজটো আলোচনা কৰাৰ আগতে কিছুমান ইম্পৰ্টেন্ট কথা জনাটো অতিকৈ প্ৰয়োজনীয়। আহা আমি এই ইম্পৰ্টেন্ট টপিক বিলাকৰ বিষয়ে আলোচনা কৰো। আমি প্ৰথমে জানিব লাগিব মৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কাক কয়। মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। তোমালোকে আগতে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ বিষয়ে ইতিমধ্যে পাই আহিছা। তথাপিও এইবিলাক একেবাৰে ক্লিয়াৰ হোৱাটো অতিকৈ প্ৰয়োজনীয়। আমি নেক্সট অনুশীলনটো কৰাৰ আগতে গতিকে আমি আকৌ এবাৰ ডিসকাস কৰি লৈছো। মৌলিক সংখ্যা কি আছিলে? যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, তেনে সংখ্যাবিলাকক কি কোৱা হয়? মৌলিক সংখ্যা। মানে কি হয়? মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকিব? অনলি দুটা। উদাহৰণস্বৰূপে 2 উৎপাদক কি হয়? 1 আৰু 2 সংখ্যাটো নিজেই। 3 সংখ্যাটো উৎপাদক কি হয়? 3 আৰু সংখ্যাটো নিজেই। 5 ৰ উৎপাদক কি হ'ব? 1 আৰু সংখ্যাটো নিজেই। বুজি পাইছানে? এতিয়া আৰু যৌগিক সংখ্যা কি আছিলে? যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকিব তেনে সংখ্যাবিলাকক কি কোৱা আছিলে? যৌগিক সংখ্যা। যৌগিক সংখ্যা সাপোজ উদাহৰণস্বৰূপে 4 টো যদি লওঁ, 4 ক কিহে যাব? 1 এ যাব আৰু কিহে যাব? 2 এ আৰু কিহে যাব? সংখ্যাটো নিজেই। ইয়াৰ উৎপাদক কেইটা পাইছো? 3টা। গতিকে দুটাতকৈ বেছি পাইছো, হয় না নহয়? যিবিলাক সংখ্যা দুটাতকৈ বেছি উৎপাদক থাকিব তেনে সংখ্যাবিলাকক কি বুলি কোৱা হ'ব? যৌগিক সংখ্যা। আৰু আমি যদি লওঁ 6 ক কিহে যাব? 1 এ যাব, 2 ৰে যাব, 3 ৰে যাব আৰু কিহে যাব? 6 ৰে। আৰু আমি 8 টো যদি লওঁ, 8 ক কিহে যাব? 1 এ যাব, 2 এ যাব আৰু 4 এ যাব আৰু কিহে যাব? 8 ৰে যাব, হয় না নহয়? এইকেইটা ইয়াৰ কি হ'ব? ইয়াত মানে কি হয়? দুটাতকৈ বেছি উৎপাদক আছে। গতিকে আমি বুজি পালো যে যিবিলাক সংখ্যাৰ কি উৎপাদক অনলি দুটা থাকিব সেইবিলাকক কি সংখ্যা বুলি কম? মৌলিক সংখ্যা। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকিব সেইবিলাক সংখ্যাক কি বুলি কোৱা হ'ব? যৌগিক সংখ্যা। আশা কৰো সকলোৱে এই দুটা টপিক ভালদৰে বুজি পালা। আমি এতিয়া নেক্সট টপিকলৈ আহোঁ। এতিয়া চোৱা, উপপাদ্য 1.22 আলোচনা কৰিম। কিন্তু আমি উপপাদ্য 1.22 আলোচনা কৰাৰ আগতে আমি মৌলিক আৰু যৌগিক সংখ্যা ডিসকাস কৰি থাকোঁতে তাত এটা আমাৰ টপিক থাকি গ'ল যে আমি যিবিলাক সংখ্যাৰ কি আছিলে এটাতকৈ বেছি উৎপাদক আছিলে, দুটাতকৈ বেছি উৎপাদক আছিলে সেইবিলাক যৌগিক আছিলে, যাৰ উৎপাদক অনলি 1 আৰু সংখ্যাটো নিজেই। মানে যাৰ উৎপাদক দুটা আছিলে সেইবিলাকক কি পাইছিলো? আমি মৌলিক সংখ্যা। এতিয়া আমাৰ আহিলে 1 2 কি সংখ্যা হয়? 1 2 মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। তোমালোকৰ এন্ডৰে ট্ৰু অৰ ফলছ আহিব পাৰে। 1 2 কি হয়? মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। এইটো কথা জানি থৈ দিবা তোমালোকে। এতিয়া আমি উপপাদ্য 1.22 আলোচনা কৰো। ইয়াক পাটিগণিতৰ মৌলিক উপপাদ্য বুলি কোৱা হয়। ইংলিছত কোৱা হয় ফাণ্ডামেণ্টেল থিওৰাম অফ এৰিথমেটিক। ইয়াত কি কৈছে? পাটিগণিতৰ মৌলিক উপপাদ্যটোৱে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয় বুলি কৈছে। আমাৰ যিবিলাক যৌগিক সংখ্যা আছে সেইবিলাক কি কৰিব পাৰো? আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি উৎপাদক হিচাপে ইয়াক কি কৰিব পাৰো? যৌগিক সংখ্যাক মৌলিকৰ গুণফল হিচাপে কি কৰিব পাৰো? আমি গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো উৎপাদকত। সেইটোৱে কৈছে। বুজি পাইছানে? যিবিলাক যৌগিক সংখ্যা, সাপোজ আমি যৌগিক সংখ্যা 4 টো লৈছো, 4 টোক যদি উৎপাদক কৰো 2 2 4, এতিয়া মানে 4 টো কি হয়? যৌগিক সংখ্যাটোক কি কৰিছো? আমি 2 আৰু 2 এইকেইটা মৌলিক সংখ্যা হয় নে নহয়? যৌগিক সংখ্যাবিলাক কি হয়? মৌলিক সংখ্যা গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰো যিটো উৎপাদকত। বুজি পাইছানে? 4 ৰ উৎপাদক কি হয়? 2 × 2। গতিকে এইটো পুৰণৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো নাই? এইটোকে কোৱা হৈছে। বুজি পাইছানে? এইটো প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয়। আৰু যেটো আমি 4 ৰ উৎপাদক পাইছো 2 × 2
মানে 2 স্কয়াৰ 2 দুটা আৰু এটো আমি এই উৎপাদকটো আমি কোটো নেপাও এটো অদ্বিতীয় মানে এটো আমাৰ 4 ৰ উৎপাদক কি হ'ব 2 স্কয়াৰ 2 এ হ'ব 2 দুটাই হ'ব আমি অন্য সংখ্যাত এটো নেপাও হেতুকে কি কোৱা আছে অদ্বিতীয় বুজি পালানে আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি নেক্সট টপিকলৈ আহো লসাগু আৰু গসাগু ইয়াৰ বিষয়ে আলোচনা কৰো আহা তোমালোকে পাইছা তথাপিও আমি এবাৰ পুনৰ ডিসকাস কৰি লৈছো লসাগু ইয়াৰ ফুল ফৰ্মটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াক ইংলিছত কোৱা হয় LCM least common factor and গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক HCF ইংলিছত কোৱা হয় HCF highest common factor এতিয়া চোৱা আমি সংখ্যা দুটা লওঁ উদাহৰণস্বৰূপে সাপোজ 4 আৰু 6 ইয়াৰ এই সংখ্যা দুটা কি উলিয়াব লাগে আমাৰ LCM and HCF LCM and HCF লসাগু আৰু গসাগু এতিয়া চোৱা আমি প্ৰথমে কি কৰিম মৌলিক উৎপাদক উলিয়াম ইয়াৰ 4 কি হ'ব 2 into 2 আৰু 6 যদি উলিয়াও 2 into 3 এতিয়া চোৱা আমাৰ যদি প্ৰথম গসাগু যদি উলিয়াও প্ৰথম সংখ্যা দুটা 4 গুণিতক কিটা পাইছো 2 into 2 আৰু 6 কি পাইছো উৎপাদক কিটা 2 into 3 এতিয়া চোৱা highest common factor HCF highest common factor মানে দুইটাতে মানে কোনটো মিল আছে highest দুইটাতে কিমান সংখ্যা মিল আছে এই দুইটাতে 4 উৎপাদক 2 into 2 আৰু 6 কিমান আছে 2 into 3 মানে যি সংখ্যা এই দুইটা সংখ্যাতে যেটো মিল থাকিব হেতুই আমি কি হয় হেতুই আমাৰ কি হৈ যাব HCF ইয়াত কোনটো সংখ্যা মিল আছে 2 গতিকে ইয়াৰ HCF কি হৈ যাব 4 আৰু 6 ৰ HCF হ'ব 2 এতিয়া LCM মানে লেস কমন ফ্যাক্টৰ যি কিটা মিল নাই গম পাইছানে ইয়াত আমাৰ এটা least common factor মানে বুজি পাইছানে এতিয়া চোৱা ইয়াত আমাৰ ইয়াত কি আছে আমি যিকিটা মিল নাই কিটা লিখিছো 2 into 3 into আৰু কি হ'ব 2 হয় না নহয় তে 6 আৰু এটা 6 দুগুণ 3 দুগুণ 6 হয় না নহয় into 2 6 দুগুণ 12 আৰু LCM টো কিমান হৈ যাব 12 হৈ যাব বুজি পাইছানে HCF মানে হল highest common factor যিকিটা কমন থাকিব আৰু LCM মানে less common factor যিকিটা কমন না থাকে হয় না গতিকে ইয়াৰ less common factor মানে যিকিটা পাৱাৰ 1 ইয়াৰ পাৱাৰ 1 ইয়াৰ পাৱাৰ 1 এটা 2 এটা আহিব ইয়াৰ পৰা আৰু কি হল বলে আমাৰ কি আছিল 2 আৰু 3 আহিলে গতিকে ইহঁতৰ কি হ'ব LCM 2 3 and 2 হয় না নহয় গতিকে 6 ইয়াৰ LCM টো কিমান হৈ যাব 12 আশা কৰো এটো বুজি পালা আমি 1 পইণ্টত আমাৰ ইয়াৰ উলিয়াব লাগিব আমি লসাগু আৰু গসাগু হেকানে এবাৰ আমি পুনৰ ডিসকাস কৰি লৈছো গম পাইছানে এতিয়া আমি আৰু এটা কথা মনৰ ৰখাটো প্ৰয়োজন হয় ইয়াত কি কৈছে যিকোনো দুটা অখণ্ড সংখ্যা A আৰু B ক্ষেত্ৰত গসাগু AB into লসাগু AB equal to A into B সংখ্যা দুটাৰ গুণফল মানে কি কৈছে ইয়াত যিকোনো দুটা অখণ্ড সংখ্যা সাপোজ আমি কিহৰ লসাগু ওলাইছিলো এতিয়া 4 আৰু 6 ৰ হয় না নহয় 4 আৰু 6 ৰ গতিকে আমাৰ এটো গসাগু into AB মানে কি হয় সংখ্যা দুটা 4 আৰু 6 হ'ব হয় না নহয় into লসাগু কিমান হ'ব লসাগু A into B মানে কি হয় 4 into 6 equal to কি কৈছে A into B মানে সংখ্যা দুটা গুণফল যি সংখ্যা দুটা 4 into 6 এটো হ'ব বুলি কৈছে এতিয়া আমি ইয়াত কি কৰিম 4 আৰু 6 ৰ গসাগু কিমান পাইছিলো আমি 2 পাইছিলো নাই আৰু লসাগু কিমান পাইছিলো 12 পাইছিলো নাই আৰু ইকুৱেল টু কিমান আছিল সংখ্যা দুটা গুণফল দিছে হয় না নহয় এটো কিমান হৈ যাব 6 4 গুণ 24 আৰু বাংগে বৰং 2 বাং 24 ইকুৱেল টু 24 ইফালেও 24 আৰু ইফালেও 24 এটা কথাটো বুজি পালানে যেতিয়া আমাক দুটা সংখ্যা কি উলিয়াব দিব লসাগু আৰু গসাগু
মানে কি হয় যে আমাৰ লসাগু আৰু গসাগু উলিয়াব দিছে আমি লসাগু উলিয়ালো গসাগু আমি লসাগু আৰু গসাগুটো পূৰণ কৰিলে মানে যেটো সংখ্যা পাম হেতু কি হ'ব যি সংখ্যা দুটা দিছিলে সেই সংখ্যা দুটা পূৰণফল মানে কি হ'ব একেই হ'ব বুজি পালানে আমাৰ 4 আৰু 6 ৰ মানে কি হয় লসাগু আৰু গসাগু উলিয়াব দিছিলে লসাগু আৰু গসাগু হল 2 আৰু লসাগু পালো আমি কিমান পাইছিলো 12 পাইছিলো আৰু লসাগু আৰু গসাগু পূৰণ কৰিলে যেটো আহিব হেতু মানে কি হয় এই সংখ্যা দুটা পূৰণ কৰিলেও মানে কি হ'ব এই সংখ্যাটোই আহিব হেতুই ইয়াত কৈছে বুজি পালানে একেবাৰে সহজ হয় হয়নে নহয় এতিয়া আমি অনুশীলনী 1.22 কৰো আহা আমাৰ অনুশীলনী 1.2 ৰ প্ৰথম কোৱেশ্চন বিলাক কি দিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে ইয়াৰ মৌলিক উৎপাদকবোৰৰ কি হিচাপে প্ৰকাশ কৰিব দিছে গুণফল হিচাপে প্ৰকাশ কৰিব দিছে এতিয়া 142 আমি উৎপাদক উলিয়াম 140 মানে তোমালোকে যেতিয়া মৌলিক উৎপাদক কৰিবা তেতিয়া তোমালোকে প্ৰথম আটাইতকৈ সৰু মৌলিক সংখ্যাটো চেক কৰিবা যেতিয়া আমি প্ৰথম কি কৰিম 2 ৰে চেক কৰিম যদি 2 ৰে যদি তাক ডিভাইড নহয় কি হে চেক কৰিম 3 ৰে নগলে মানে কি হে 5 ৰে মানে কি হয় ডাইৰেক্ট মানে 7 ৰে তোমালোকৰ মানে 5 ৰে 7 ৰে ডাঙৰ সংখ্যাটো কেতিয়া নকৰিবা গম পাছনে আমি প্ৰথম কোনটো সংখ্যাৰ পৰা চেক কৰিম সৰু সংখ্যাটোৰ পৰা আমি প্ৰথম এক 2 ৰে চেক কৰিম 2 ৰে যাব নে সৰু মৌলিক সংখ্যা 2 ৰে যাব 70 বাৰ যাব হয়নে নহয় আৰু এক 2 ৰে কেবাৰ যাব 35 বাৰ এটা 2 ৰে যাব জানো 5 আছে হেখন নজায় গটিকে 3 ৰে যাব জানো 3 ৰে নজায় এক কিহে যাব 5 ৰে যাব 5 7 গুণ 35 হয়নে নহয় এতিয়া 140 উৎপাদকবোৰ কি কি হ'ব 2 into 5 into 7 এটাকে 140 উৎপাদক কি পালো আমি 2 into 5 into 7 ঠিক তেনেদৰে এতিয়া আমি 156 ৰ উলিয়াও 156 ইয়াত 2 ৰে চেক কৰো 2 ৰে কিবা যাব 8 দুগুণ 14 8 দুগুণ 16 2 3 গুণ 6 9 দুগুণ 18 ইয়াক আকৌ 2 ৰে যাব জানো নাযায় কিহে যাব 3 ৰে যাব 3 39 যেতিয়া আমি ভাগ হেকটো কি পাম যেতিয়া আমি এটো ভাগ হেকটো মানে কি পাম মৌলিক সংখ্যা পাম তেতিয়া আৰু আমি কি কৰিব নালাগে আমি আৰু হৰণ কৰিব নালাগে কাৰণ মৌলিক উৎপাদক কৰিছো যেতিয়া মৌলিক সংখ্যা আহিলে মানে আমি আৰু কৰিব নোৱাৰো হয়নে নহয় এতিয়া 156 ৰ উৎপাদক বিলাক কি কি হ'ব 2 into 3 into 13 এতিয়া ঠিক তেনেদৰে আমি 3825 ইয়াৰ মৌলিক উৎপাদক উলিয়াম 3825 ইয়াৰ আমি প্ৰথম চেক কৰিম 3 ৰে 3 গুণ 3 3 এক দুবাৰ 3 দুগুণ 6 2 বাকি থাকিলে 7 3 গুণ 21 3 5 গুণ 15 আকৌ আমি 3 ৰে চেক কৰো 3 4 গুণ 12 3 দুগুণ 6 3 5 গুণ 15 আকৌ এক 3 ৰে যাব জানো এক 3 ৰে নেযায় গতিকে আমি নেক্সট 5 ৰে চেক কৰো 5 ৰে যদি চেক কৰো 8 5 গুণ 40 2 বাকি 8 5 গুণ 40 5 5 গুণ 25 হয় নাই আৰু 5 ৰে এক কেবা যাব 5 গুণ 5 ইফালে যদি ইয়াত কিমান 5 যদি হয় বালে কিমান 7 5 গুণ 35 গতিকে 3825 ৰ উৎপাদক বিলাক কি কি হ'ব 3 into 5 into কিমান হ'ব 17 বা তোমালোকে এটো এনেদৰে লিখিব পাৰা শৰ্ট ফৰ্মত 3 স্কয়াৰ 5 স্কয়াৰ into কিমান হ'ব 17 বুজি পাইছানে এতিয়া আমি 96 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া 96 নম্বৰ কোৱেশ্চনটো কি দিছে 5005 ইয়াৰ উৎপাদক উলিয়াব লাগে প্ৰথমে আমি 5 ৰে কৰিলো কিমান পালো 1005 আকৌ তাৰ পিছত কি হে হৰণ কৰিলো আমি 7 ৰে যায় 143 তাৰ পিছত কি হে কৰিলো 11 13 পালো 5005 ৰ উৎপাদক বিলাক কিমান পালো 5 into 7 into 11 into 13 এতিয়া 5 নম্বৰ কোৱেশ্চনটো কি আছিল 7429 হয় নাই ইয়াৰ প্ৰথম কি হে যাব 17 ৰে 17 ৰে কিমান বাৰ গল 47 আৰু 19 ৰে কিবা গল
23 বাৰ গতিকে আমি কি পালো হেকত মৌলিক সংখ্যা পালো গতিকে আমাৰ 7429 ৰ উৎপাদক এটা কি হ'ব 17 19 and 23 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমাক 2 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন আৰু লসাগু আৰু গসাগু উলিয়াব দিছে আৰু কি কৰিব দিছে সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল কি হয় সংখ্যা দুটাৰ গুণফল কৈছে এতিয়া আমি কি কৰিব লাগিব প্ৰথমে ইহঁতৰ উৎপাদক উলিয়াব লাগিব আমি প্ৰথমে কা উলিয়াম 26 ৰ 2 কেবা যাব 13 বাৰ 13 টো কি সংখ্যা হয় মৌলিক সংখ্যা হয় গতিকে আমি আৰু কৰিব নালাগে হয় না 26 ৰ উৎপাদক কি হ'ব 2 into 13 আৰু 91 কি হ'ব 91 কি হে যাব 8 যাব 8 51 গতিকে 91 ৰ উৎপাদক কি হ'ব 7 into 13 এটাকে আমি প্ৰথম কি উলিয়াম গসাগু এটাকে 26 আৰু 91 ৰ গসাগু কি হ'ব গসাগু ইকুৱেল দুইটাতে কমন কি আছে 2 আৰু ইয়াত 2 আছে ইয়াত 7 আছে এটো কমন নহয় এত কিমান আছে 26 আৰু 91 ৰ গসাগু হ'ব 13 এতিয়া এটাকে 26 আৰু 91 ৰ লসাগু কিমান হ'ব লসাগু কিমান হ'ব 13 আহি এফালে 2 less common factor হয় নাই লসাগু লঘিষ্ঠ সাধাৰণ উৎপাদক 7 into 13 এটো কি হ'ব 7 51 হৈ গ'ল 51 2 গুণ 2 9 গুণ 18 কিমান হৈ যাব 182 এতিয়া আমি ইয়াত লসাগু আৰু গসাগু উলিয়াব দিছিলে প্ৰথমে আমি লসাগু আৰু গসাগু উলিয়ালো হয় নাই তাৰপিছত কি কৰিব দিছে সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল টু কি আছে সংখ্যা দুটাৰ গুণফল বুলি কৈছে এতিয়া আমি কি উলিয়াব লাগে এতিয়া কি কৰিবলৈ সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল লসাগু কিমান পালো আমি এতিয়া সত্যাপন কৰিব লাগে যে কি কৰিব লাগিব আমি সত্যাপন লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হয় না নহয় হেতু কি কৰিব লাগিব আমি প্ৰমাণ কৰিব লাগিব আমাৰ লেফট হ্যান্ড সাইডত কি আছিল লসাগু পূৰণ গসাগু আমি লসাগু কিমান পাইছিলো লেফট হ্যান্ড সাইড লসাগু পূৰণ গসাগু কি হ'ব লসাগুটো কিমান আছিল 13 into 182 আমি 182 লগত যদি 13 যদি পূৰণ কৰো কিমান হ'ব 182 13 3 দুগুণ 6 8 3 গুণ 24 3 গুণ 3 5 2 গুণ 2 8 গুণ 8 1 গুণ 1 6 6 13 কিমান হ'ব 2 3 6 6 এটো কিমান হৈ যাব আমাৰ লসাগু পূৰণ গসাগু এতিয়া আমি কি কৰিব লাগে ৰাইট হ্যান্ড সাইডত কি আছিল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল কি হ'ব কি আছিল সংখ্যা দুটা 26 আৰু 91 এতিয়া আমি 26 আৰু 91 পূৰণ কৰো 6 on 6 2 on 2 6 গুণ 54 9 গুণ 18 18 23 6 6 3 2 3 এতিয়া ইয়াত কিমান আহিছে 2 3 6 6 আহিছে না আহিছে এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড
প্ৰমাণ কৰি দেখুওৱা হ'ল প্ৰমাণ কৰি দেখুওৱা হ'ল এনেদৰে তোমালোকে লিখি দিবা বুজি পালানে পাইছা চাগে হয় নাই একেবাৰে সহজ হয় আমি আগতে লসাগু আৰু গসাগু শিকি ললোই আৰু এই ফৰ্মুলাটোৰ বিষয়ে আমি কি কৰিলো আমি প্ৰথমে ডিসকাস কৰি লৈছিলো হে নাই হয়নে নহয় সেইকাৰণে আমি মানে এক্সাৰসাইজ বিলাক কৰিবৰ কাৰণে ইজি হ'বৰ কাৰণে আমি আগতে ইয়াৰ টপিক বিলাকৰ ওপৰত ডিসকাস কৰি লওনে কি হয় আমাৰ কৰিবলৈ অকমান সহজ হয় আমাৰ অকমান হলিও 1% হলিও আমাৰ কি হয় এটো কৰিব এতিয়া আমি যেহেতু প্ৰেক্টিস কৰি লোৱাৰ কাৰণে 1% হলিও আমাৰ কি হয় কৰিবৰ কাৰণে সহজ লাগিছে নাই লাগিছে হয়নে নহয় এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি আছে 510 আৰু 92 হয়নে নহয় 510 আমি মৌলিক উৎপাদক উলিয়া প্ৰথমে 510 দুইয়ে ট্ৰাই কৰি আমি 2 দুগুণ 4 2 5 গুণ 10 2 5 গুণ 10 এতিয়া হেকত 5 আছে 5 ৰে যাব জানো ইয়া 5 ৰে নাযায় গতিকে আমি 3 এ ট্ৰাই কৰি চাও 3 কে বাজাব 8 3 গুণ 24 ওপৰলে 1 8 3 5 গুণ 15 এতিয়া আমাক 3 এ যাব জানো 3 এ নাযায় 5 ৰে কে বাজাব 5 গুণ 5 7 5 গুণ 35 গতিকে 510 উৎপাদক বিলা কি হ'ব 2 into 3 into 5 into 17 আৰু 92 লিয়াম আমি 92 2 এ কে বাৰ যাব 4 দুগুণ 8 6 দুগুণ 12 2 দুগুণ 4 2 3 গুণ 6 92 উৎপাদক বিলা কি হ'ব 2 into 2 into 3 23 এটাকে গসাগুটো কিমান হ'ব দুইটাতে কি কমন আছে আমাৰ 2 টো আছে হয় না নহয় গটিকে গসাগু হ'ব 2 আৰু লসাগু কি হ'ব লসাগু লসাগুটো কি হ'ব 2 into 2 into 3 into 5 into 17 into 23 এই গুটেইটা পূৰণ কৰিলে কিমান হ'ব আমাৰ 2 দুগুণ 4 4 3 গুণ 12 5 12 60 60 হলে 60 লগত যদি আমি 17 মাল্টিপ্লাই কৰো কিমান হ'ব 0 7 6 গুণ 42 0 6 গুণ 6 2 1020 আকৌ 1020 লগত যদি 23 পূৰণ কৰো কিমান হ'ব 0 6 0 3 0 4 0 2 0 6 4 3 2 ইকুয়াল টু কিমান হ'ব 2 3 4 6 0 এটো কি হ'ব আমাৰ লসাগু হ'ব এতিয়া আমাক কি কৰিব লাগে আমি লসাগু আৰু গসাগু লিয়ালো এতিয়া আমি কি কৰিব লাগিব সত্যাপন কৰিব লাগিব যে লসাগু পূৰণ গসাগু ইকুয়াল টু সংখ্যা দুটাৰ গুণফল আমি প্ৰথম লেফট হ্যান্ড সাইড লসাগু পূৰণ গসাগু লসাগু পূৰণ গসাগু হয় না নহয় এতিয়া লসাগুটো কিমান পাইছিলো আমি 2 3 4 6 0 ইনটু গসাগুটো কিমান পাইছিলো 2 এতিয়া আমি ইয়াৰ লগত যদি 2 3 4 6 0 লগত যদি 2 টো পূৰণ কৰিলে কিমান হ'ব 0 6 দুগুণ 12 2 ওপৰলে 1 4 দুগুণ 8 9 3 দুগুণ 6 2 দুগুণ 4 কিমান হ'ব 4 6 9 2 0 এটা রাইট হ্যান্ড সাইডত কি আছিল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল
সংখ্যা দুটা কি আছিলে 510 into 92 এতিয়া এটো মাল্টিপ্লাই কৰি চাওচোন 510 92 হয় নহয় 0 2 গুণ 2 5 2 গুণ 10 9 0 9 গুণ 9 5 9 গুণ 45 0 2 9 5 4 6 ইয়াত কিমান হ'ব 46 এটা ইকুয়াল টু হৈছে না 46920 দুইটাতে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আইছে হয় না হয় ওদিকে এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণ কৰি দেখুৱা হ'ল এটো ইম্পৰ্টেন্ট হয় এক্সামটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে তোমালোকে এটো অকমান ভালদৰে কৰিবা আৰু একো হাৰ্ড নহয় হয় না একেবাৰে সহজ হয় আমি কি হয় প্ৰথম লখাগু আৰু গখাগু উলিয়াব লাগে তাৰ পিছত কি কৰো আমি লখাগু প্ৰথম কি হয় এটো এটা ফৰ্মুলা আছে হৈতাপন কৰি দেখাব যে লখাগু পূৰণ গখাগু ইকুৱেল টু কি হয় সংখ্যা দুটা গুণফল এটোৱে প্ৰমাণ কৰি দেখাব লাগে হয় না নহয় একেবাৰে সহজ হয় কিন্তু দেখিবলৈ একেবাৰে দীঘল লাগে হয় না কিন্তু কৰোতে একেবাৰে সহজ হয় আমি লখাগু আৰু গখাগু উলিয়াব লাগে তাৰ পিছত আৰু লখাগু দুটা লখাগু আৰু গখাগু পূৰণ কৰিব লাগে আৰু সংখ্যা দুটা গুণফল পূৰণ কৰি দেখুৱালে হৈ গ'ল আৰু আমাৰ একো ইয়াত বেলেগ ইউজ হোৱা নাই হয় না নহয় এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমাক 3 নম্বৰ কোৱেশ্চনটো কি দিছে 336 আৰু 54 আমি প্ৰথম 336 ৰ কি উলিয়াম উৎপাদক উলিয়াম 3 মৌলিক উৎপাদক উলিয়াম 336 এক 2 1 2 6 2 12 8 8 গুণ 16 2 8 গুণ 16 2 4 গুণ 8 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 3 7 গুণ 21 গতিকে আমি 336 ৰ উৎপাদক কিটা কি পালো 2 কেটা পাইছো 4 টা পাইছো 2 টু দি পাৱাৰ কিমান হয় 4 into 3 into 7 লিখিব পাৰো তাৰপিছত 54 আছে 54 আমি মৌলিক উৎপাদক কৰো 2 দুগুণ 4 7 দুগুণ 14 3 9 গুণ 27 3 3 গুণ 9 84 ৰ উৎপাদক কিটা কি পাইছো 2 into 3 কিউব হয় না নহয় এতিয়া চোৱা গখাগু এটাকে গখাগু HCF টো কি হ'ব দুইটাতে কমন কি আছে 2 আছে অনলি হয় না গখাগুটো হ'ব সৰি 2 আৰু 3 2 আৰু 3 আছে গটিকে 2 আৰু 3 ইকুৱেল টু কিমান হৈ যাব 6 আৰু এটাকে লখাগু গখাগু কিমান পালো আমি 6 আৰু এতিয়া আমি কি লম লখাগুটো কিমান হ'ব তে লখাগু কিমান হ'ব হাইয়েস্ট পাৱাৰ কিমান হৈ যাব 2 কেটা আছে 4 into 3 কেটা আছে 3 তিনিটা আৰু কিমান হৈ যাব কিমান আছে 7 আমি 2 যদি 4টা ফোন কৰো কিমান হৈ যাব 16 আৰু 3 যদি 3টা ফোন কৰো কিমান হৈ যাব 27 into 7 এতিয়া আমি কিটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব এই গোটেই কিটা পূৰণ কৰি মিলাই আহিব তোমালোকৰ গোটেই সংখ্যা কিটা পূৰণ কৰিলে আহিব 3024 এতিয়া আমি গখাগু আৰু লখাগু পালো এতিয়া আমি কি কৰিব লাগে লখাগু পূৰণ গখাগু একিটা কি কৰি দেখাব লাগে আমি প্ৰমাণ কৰি দেখাব লাগে লেফট হ্যান্ড সাইডত কি আছে আমি শর্ট ফর্মত লিখিব পাৰো LCM into HCF হয় না নহয় LCM টো কিমান পালো আমি 3024 into HCF টো কিমান পাইছো 6 এটা এটো পূৰণ কৰা 6 4 গুণ 24 4 উপৰলে 2 6 গুণ 6 6 গুণ 12 12 কি কিমান হ'ব 14 উপৰলে 1 6 0 গুণ 0 6 3 গুণ 18 18144 পাইছো এটা রাইট হ্যান্ড সাইডত কৰি চাও রাইট হ্যান্ড সাইডত কি আছে সংখ্যা দুটা গুণফল সংখ্যা দুটা কি আছিল 336 into কিমান আছিল 54 এতিয়া আমি এটো পূৰণ কৰি চাও 336 into 54
6 4 গুণ 24 উপৰলে 2 4 3 গুণ 12 13 14 উপৰলে 4 3 12 একে 13 6 5 গুণ 30 উপৰলে 3 3 5 গুণ 15 16 17 18 1 3 5 গুণ 15 একে 16 হয় না নহয় 11 কিমান আছে 18144 এটাকে left hand side equal to right hand side কি হল প্রমাণ কৰি দেখুৱা হল আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোৱে লগ পাম বুলি আশা ৰাখিলো